আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয়। হোৱাটছআপ নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পোষ্টিঙৰ নামত পইচা বিচাৰিছে। যোনে এই কামটোক গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব, তেওঁৰ এছিয়াৰখন, তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ। আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো সতীৰ্থ, কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে কতোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে। এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয়, আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পোষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ সেইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয়, একদম বেটেলিয়নটোলৈকে, গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয়। কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে, তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পোষ্টিং বা মোৰ অফিচটোৱে, মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছো যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পোষ্টিঙৰ অথৰিটি চৰকাৰৰ, চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ বিষয়া, শীৰ্ষ বিষয়াসকল আছে, চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পোষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCFৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে। ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। কাৰণ কোনোবা বিষয়া, কোনোবা মোৰ নাম, কোনোবা বিষয়া, এইটো ক'ব লাগিব, নহলেতো আৰু কৰা মানুহ এইকেইটাই নহয় জানো? এইকেইটাৰ নাম কৈ ক'ব লাগিব। এইকেইজনৰ নাম কৈ যদি কোনোবাই কয়, ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকে কৈছো মোৰ হোৱাটছআপত, আৰু তাক মই সুন্দৰভাৱে কি একশ্যন ল'ব লাগে ল'ম। আৰু যোনে এই কামটোক গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব, তেওঁৰ এছিয়াৰখন, তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব। মই কেনেকে বেয়া কৰিম আৰু। গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱাকৈ। কাৰণ যদি টকা দি পোষ্টিং ল'ব নালাগে, আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই। কিবা অসুবিধা আছে নেকি? টকা দি পোষ্টিং ল'লেতো অসৎভাৱে কাম কৰিবই। গতিকে টকা দি পোষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল। দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিচত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে, তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়? চাকৰিটো জংঘলত থাকিম বুলিয়ে লৈছে, ফৰেষ্টৰ কাম কৰিম বুলিয়ে লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুৱেৰি আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা DFOটো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। 3 বছৰ হোৱা সকলো মানুহে মেণ্টেলি নিজৰ নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক। যাৰ 3 বছৰ হৈছে, চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী DFOৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন সাপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক। আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিওতো কোনো কথা নাই। ৱাইল্ড লাইফতো বহুত কাম আছে, বেলেগতো কাম আছে।
গতিকে ৱাইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব, টেৰিটৰিয়েলৰ মানুহ ৱাইল্ড লাইফত যাব, অমুকৰ মানুহ তত যাব। কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক। কাকো ৰিকমেণ্ড নকৰিব, কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে। 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টটোৰ সেই জেগাত থাকিব নোৱাৰিম, কাৰণ এইটো আপোনালোকক নিয়মে নকয়। 3 বছৰ এটা ঠাইত আছে, গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে। তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে, সকলোৰে বিভিন্ন অসুবিধা সুবিধা আছে, মাক দেউতাক থাকে, ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু অসুবিধা সুবিধা থাকে। হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গ'লে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায়, এনেকুৱা কিছুমান কথা থাকিব। এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া, কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰ'চ নকৰিব। এফিচিয়েণ্ট মানুহ, কাম কৰা মানুহ আমি যি সহায়কাৰীলে চব কৰিম, আৰু যিবিলাকে 2 নম্বৰী গণ্ডগোল কৰি থাকিব তেওঁৰ ওপৰত যিমান বেয়া একশ্যন ল'ব লাগে ল'ম। ইয়াত কোনো কাৰো মুখৰ ফালে মই নাচাওঁ। কিছু কিছু জাগাত কিছু কিছু মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত মনোপলি চলে, এই জাগাত অমুকেই কাম কৰিব, এইটো একদম এৰিয়া তেওঁৰে, এই বালিৰ মহল এই চলাই আছে 25 বছৰ ধৰি, অমুক, তাত কোনো বেলেগ মানুহ সোমাব নোৱাৰে। একেবাৰে তলৰ পৰা ওপৰলৈ অফিচাৰ এনেকে ফিটিং থাকিব যে তেওঁলোকে তেনেকে কাম কৰি আহিছে। ইয়াত কোনো মনোপলি নচলিব, ইয়াত কম্পিটিশ্যন চলিব। চৰকাৰৰ ৰয়েলটি আনিবৰ কাৰণে কম্পিটিশ্যন চলিব। তাৰ কাৰণে আপোনালোকে টেণ্ডাৰ প্ৰচেছত, অকশ্যন প্ৰচেছত কি কৰিব লাগে। এতিয়াও ই অকশ্যন, কিন্তু এইটো চলি আছে। ই অকশ্যনত ক'ত ক'ত গণ্ডগোল কৰাইছে মানুহবিলাকে, কাৰণ এইটোতো কৰবাত কৰিছে কাৰণে এইটো চলি আছে। এটা বৃহৎ এৰিয়াত এককতা মানুহৰ বৃহৎ মনোপলি, যুগে যুগে এককতা মানুহে কাম কৰি আছে, 20 বছৰ 30 বছৰ তাৰে অঞ্চল। এই মনোপলিও আপোনালোকে ভাঙিবৰ কাৰণে কি পৰামৰ্শ আপোনালোকৰ আছে? মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে, খবৰ আহে, ইণ্টাৰনেট আহে, আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি? ৰেঞ্জ অফিচাৰজন, DFO জনে নাজানে নেকি বৰপেটাৰ ক'ত চৰত, গোৱালপাৰাৰ পৰা ক'ত মাল আহি বৰপেটাৰ ক'ত কাটে, ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যায় আপোনালোকে নাজানে নেকি? চব জানে, কিয় নকৰে? সেই ধৰণৰ ক'ত কিমান কাঠৰ অবৈধ মিল আছে, মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব। ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে। তাৰ পিছত যদি গৈ মই কোনোবা জেগাত এটাও মিল দেখা পাওঁ, তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব। লিগেলাইজ কৰিবৰ কাৰণে যি কৰিব লাগে কওক, যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে, মানুহৰ হাৰাশাস্তি হ'ব নালাগে। আপোনালোকে অবৈধভাৱে নিজৰ ৰেভিনিউ লৈ পেলাই তাক লিগেলেতো কৰি আছে। গভৰ্ণমেণ্ট ৰেভিনিউ লৈ কেনেকে লিগেল কৰিব পাৰে সেই বুদ্ধিটো মোক দিয়ক। কাঠৰ যিমান মিল যি চলি আছে, অৰুণাচলৰ পৰা, নাগালেণ্ডৰ পৰা যিমান কাঠ, চোৰাং কাঠ বিভিন্ন ঠাইত আহি আছে, তাক কি কৰিব লাগে, তাক কেনেকে ধৰিব লাগে, তাক কেনেকে লিগেলাইজ কৰিব লাগে, তাক বন্ধ কৰিব লাগে। কাৰণ কাঠ লাগিব আমাৰ ইয়াত, কাঠো আহিব লাগিব। গতিকে এনেকুৱা নহয় যে তাত একদম কেঅছ এটা সৃষ্টি কৰিবৰ কাৰণে আমি ধুমধাম এই কামটো কৰিম, নহয়। তাক লিগেলাইজ কৰিবৰ কাৰণে কি উপায় আছে? কাৰণ আজি অহা বস্তুখিনিতো আপোনালোকে নিজৰ ৰেভিনিউ লৈ লিগেলাইজ কৰিয়ে আছে। সেইখিনিকে আপোনালোকে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ লিগেলাইজ কৰাৰ বুদ্ধিটো মোক দিয়ক। কেনেকে কৰিব, কি কৰিব? কাঠ, শিল, বালি, চোৰাং মিল, কাঠৰ মিল যি আছে, যিমান ৰেভিনিউ লিকেজ আছে, যি 2 নম্বৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত চলি আছে, সেই গোটেইখিনিৰ তথ্য আপোনালোক সকলো এই টেৰিটৰিয়েলৰ ৰেঞ্জ অফিচাৰ আৰু DFO বিলাকৰ তাত আছেই। মই আজি সেইকাৰণে টেৰিটৰিয়েলৰ মানুহকে মাতিছো, গোটেইবিলাকক মাতা নাই। পিছত মই ৱাইল্ড লাইফৰ মানুহকো মাতিম, বেলেগ বেলেগকে আমি চবৰে লগত কথা পাতিম। ট্ৰেন্সফাৰ, পষ্টিং, অমুক তমুক এইখিনি সকলোৰে কাৰণে। আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে তেওঁলোককো জনাই দিছো, তেওঁলোকেও আবেদন কৰিব, তেওঁলোকেও মোৰ তাত পঠাব, সেইটো এটা বেলেগ হ'ল। সেইখিনি সকলোৰে কাৰণে। কিন্তু টেৰিটৰিয়েল ডিভিজনে ৰেভিনিউ কালেকশ্যনত আপোনালোকৰ লিকেজখিনি আপোনালোকে সকলোৱে জানে, টেৰিটৰিয়েলৰ মানুহখিনি জানে। গতিকে আজি আপোনালোকক মাতিছো, আপোনালোকে দিন জোৰা যিমান সময় লাগে লৈ লওক। আপোনালোকে ধুনীয়াকে কাকো এড্ৰেছ কৰিব নালাগে বোলে মোৰ এইটো কথা, DFO সকলে কম্পালচৰি ক'বই লাগিব নিজৰ নিজৰ ডিভিজনৰ কথা। আৰু ৰেঞ্জ অফিচাৰ বিলাকে যদি ভাবে যে ক'ব লাগে, আপোনালোকেও ক'ব। আৰু কোনোবাই যদি ভাবে যে মই এনেকে মোৰ চিনিয়ৰ অফিচাৰৰ আগত ক'লে মোৰ বিপদ হয়, অসুবিধা হয়, তেওঁৰ কাৰণে মোৰ হোৱাটছআপ নম্বৰ ক্লিয়াৰ আছে, মোৰ মেইল ক্লিয়াৰ আছে, সেইখিনি ময়ে চাম। তাত আপোনালোকে ভাবিব নালাগে যে মন্ত্ৰীলৈকে হোৱাটছআপ কৰিম, মন্ত্ৰীলৈকে হোৱাটছআপ কৰক, মোক লাগে, আপোনালোকৰ পৰা ইনফৰমেশ্যন লাগে। হয় চিনিয়ৰ অফিচাৰ এজন বহি থাকিলে আপুনি ক'ব কেনেকে, ভয় খাব, অমুকে কি কৰিব কি নকৰিব,
এতিয়া ভয় খাব লগা নাই, মোক ডাইৰেক্ট হোৱাটছআপত দি দিব যে মই ছাৰ এইখিনি কথা একদম হোৱাটছআপত দি দিব, মেইলত দি দিব, যি কৰিব লাগে মই কৰিম। আৰু যিমানখিনি কৈ আমি ডিপাৰ্টমেণ্টটো শুধৰণি কৰিব পাৰো সেই কথাখিনি অপেনলি কওঁ। ডিপাৰ্টমেণ্টত যেনেকে মই ৱেব ব্ৰিজৰ কথা কৈছো, যেনেকে মই জিপিএছৰ কথা কৈছো, যেনেকে মই টিপিটো কেনেকে লিগেলাইজ কৰিব লাগে, কি কৰিব লাগে, এই কথাবিলাক কৈছো। এই কথাবিলাক কেনেকে কৰিব পাৰি, কি ৰিফৰ্ম আপোনালোকৰ চিন্তা চৰ্চাত আছে, সেই গোটেইখিনি কথা আপোনালোকে খোলাকে ক'ব। মই ভাবো যে এই কথাখিনিয়ে আমাক ডিপাৰ্টমেণ্টটোক ডাঙৰ ৰিফৰ্ম এটা দিব। আৰু এই ৰিফৰ্মটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰিছে, বা মই মন্ত্ৰী হিচাপে, বিভাগীয় মন্ত্ৰী হিচাপে বিচাৰিছো। আপোনালোক সকলোৱে এই কথাখিনি গুৰুত্ব ৰাখি সুন্দৰভাৱে কৰিব। আৰু মই যিখিনি কথা কৈছো সেইখিনি একেবাৰে স্পষ্টতাৰে আপোনালোকক কৈ দিছো। ইয়াত আৰু বেলেগ লোক দাগ কৰিবলগীয়া নাই, আৰু আমি যি কম তাকে কৰি দেখুৱাম। সেইকাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছো। আৰু হয়, ডিপাৰ্টমেণ্টটোৱে সহায় কৰিলে আমি গোটেইখিনি কৰিব পাৰিম। আপোনালোকৰ দ্বাৰাই কাম কৰিব লাগিব, এইটো নহয় যে আপোনালোকক আঁতৰাই বা আপোনালোকক নোহোৱাকে মই কাম কৰিব পাৰিম। মই মোৰ বিষয়া, মোৰ কৰ্মচাৰী, মোৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিক লৈতো কাম কৰিব লাগিব। আৰু এই ডিপাৰ্টমেণ্টৰ মানুহখিনিক মই প্ৰথমে কৈছো যে এই ডিপাৰ্টমেণ্টে উচ্ছেদৰ পৰা, অমৃত বৃক্ষৰ পৰা ইমান ভাল কাম যদি কৰিব পাৰে, এই ডিপাৰ্টমেণ্টে এইখিনি ৰিফৰ্মো কৰিব পাৰে, নোৱাৰাৰ কোনো কথা নাই। আৰু এইটোও ঠিক যে আপোনালোক সকলোকে মই যদিও কৈ আছো, সকলোৱে কিন্তু ইয়াৰ দোষী নহয়। কিছুমান অৱস্থাৰ বা ব্যৱস্থাৰ কাৰণে আপোনালোক দোষী হৈ পৰিছে, মনেৰে নাই কিন্তু ব্যৱস্থাই কৰিছে, উপায় নাই। কিছুমান ভাল বিষয়া ভালদৰে কাম কৰি আছে, কিন্তু চবৰে লগত 10জনে যেতিয়া বেয়া কৰে 12জনৰ নামটো এনেই ওলায়, তেনেকৈও দোষী হিচাপে ওলাইছে। গতিকে মই সকলোকে জেনেৰেলাইজ কৰি পোৱা নাই। যথেষ্ট সৎ বিষয়া, ভাল ধৰণে কাম কৰা মানুহ এই ডিপাৰ্টমেণ্টটোত আছে কাৰণে ডিপাৰ্টমেণ্টটো ইমান ধুনীয়াকে আগবাঢ়ি গৈ আছে। তাৰ মাজত 2-4জনে কৰা বেয়া কাম, এটা সকলো ৰেঞ্জতে, সকলো ভিতৰতে একজন এনেকুৱা ফৰেষ্টাৰ, এনেকুৱা মানুহ থাকে যিয়ে গোটেই ডিপাৰ্টমেণ্টটোৰ বদনাম কৰি থাকে। যোৱা পৰহিও এটা ৰিপৰ্ট আহিছিল, মই এজনক ছাছপেণ্ডো কৰিব দিছো, এজনক ট্ৰেন্সফাৰো কৰিব দিছো। হয়তো এজন মানুহ তাত দোষী, কিন্তু গোটেই ডিভিজনটোৰ, গোটেই ৰেঞ্জটোৰে বদনাম কৰে। এনেকুৱা যিবিলাক মানুহ আছে, যিবিলাকে আমাৰ গোটেই বিভাগটোক বদনাম কৰি আছে, সেই মানুহবিলাকক আমি আইডেণ্টিফাই কৰিব লাগে। সেই মানুহবিলাকৰ নিজৰ কৰ্মফলটো ভুগিব লাগিব। যি বেয়া কাম কৰি ডিপাৰ্টমেণ্টটোক ক্ষতি কৰিলে তাৰ কৰ্মফল তেওঁলোকে ভুগিব লাগিব।